Roi roi binale, roi binale, roi binale, roi binale, roi binale, roi binale. নমস্কাৰ স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল MJ ব্লগলৈ। আজি প্ৰেংক কল নহয়, মোৰ এই অনুষ্ঠান হৈছে বাৰ্তালাপ। এই বাৰ্তালাপ অনুষ্ঠানত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সকলোৰে মৰমৰ সকলোৰে চেনেহৰ মৃণাল মিত্ৰিক। তোমাক মোৰ চেনেললৈ স্বাগতম জনাইছো। হয়, সকলোকে নমস্কাৰ জনাইছো আৰু MJ ব্লগলৈ মোক আজি নিমন্ত্ৰণ দিয়াৰ কাৰণে মোৰ মৰমৰ দাদালৈ মই আন্তৰিক মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছো। মৃণাল মিত্ৰিকৰ ঘৰ ৰঙিয়াৰ পুথিমাৰী নামৰ ঠাই এডোখৰ আছে। সংগীতৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছে? সংগীতৰ যাত্ৰা মোৰ 2018ত ষ্টাৰ্ট। বহুত ষ্ট্ৰাগল গৈছে। নাই, তাৰে আগত গান গাইছো, মই সৰুতে গান গাইছো। তোমাক মই পাইছো হেৰি, মই যেতিয়া তোমাৰ মামা হয় নেকি বনজিত। আৰু এটা কথা, আমাৰ ঘৰখন গোটেই কালচাৰৰ লগত জড়িত। বনজিতৰ লগত মই প্ৰথম আজি প্ৰায় 15-20 বছৰ আগত 20 হ'ব চাগে, মই ঢোল বজাই আছিলো। তেতিয়া তুমি শুই আছিলা। মই তেতিয়া তোমাক কৈছিলো যে এনেকে শুই থাকিলে 10টালৈকে কি কৰিবা। তেতিয়া তুমি এটা কথা কৈছিলা যে দাদা, মোক দাদাই বুলিছিলা তুমি, যে মই গান গাম দাদা, আৰু এদিন মোক কণ্ঠশিল্পী হিচাপে সকলোৱে চিনিব। আৰু সেই কথাটো ৰাখিলে আজি মই 20 বছৰ মূৰত আকৌ মোৰ চেনেললৈ তোমাক মাতিব পাই মই নিজে খুব তুমি বুলিয়ে কৈছো। তোমাৰ দাদাৰ লগত কেনেকুৱা এটা সম্পৰ্ক, বা কেতিয়াৰ পৰা এনেকুৱা এটা সম্পৰ্ক স্থাপন হৈছিল দাদাৰ লগত? দাদাৰ লগত সম্পৰ্ক বুলি ক'লেতো সেইটো মই জন্মৰ পৰাই বুলি ক'ব লাগিব। যেতিয়াৰ পৰা গান শুনিছো, দাদাৰ গানে শুনিছো। স্কুললৈ গৈ থাকো, তেতিয়া মনত আছে অনামিকা বাজি থাকে, হাঁহিলে তুমি মুকুতামণি সৰে। পৰীক্ষা থাকে, কেতিয়াবা ৰৈ দিও নাযাও। তেতিয়াৰ পৰা গানৰ প্ৰেমত, তেতিয়াৰ পৰা দাদাৰ প্ৰেমত। তাৰপিছত লগ কেতিয়া পোৱা? লগ পাবলৈ সময় লাগিল, কিন্তু বহুত সময় লাগিল। প্ৰথমতে মই কোব খাইছো। এটা ইণ্টাৰেষ্টিং ঘটনা। কেনেকুৱা? দীপ্তেশ্বৰীৰ ৰাসত এবাৰ দাদাক নিমন্ত্ৰণ দিছিলে। তেতিয়া সৰু, তেতিয়া অনুপম শইকীয়া ছাৰো আহিছিল মানে। তাৰপিছত গলো। মোৰ মকচদ এটাই, মই একবাৰ চুই চাম মানুহজনক চুই চাম। ইফালেতো দিয়ে থাকে টাঙনটো। তাৰপিছত আৰু মোৰ মকচদ যিমান মাৰে মাৰক, এনেকুৱা কোব দিছে মোক, গোটেই পিঠি চিঠি গলে চলে কোব মাৰি আছে। মোৰ টাৰ্গেট এটাই, মই চুই চাম। কিন্তু কি আচৰিত আছিল, মানুহজনে ইমান কেইখন হাতৰ মাজত কিন্তু মোৰ হাতখন চুইছিল দাদাই। সৌভাগ্য, সেইটো বহুত সৌভাগ্য মোৰ। তাৰে পিছত তেনেকে আমাৰ ৰঙিয়াৰ হিতেশ দাই দাদাৰ ড্ৰাইভাৰ আছিলে। হিতেশ দাৰ লগত ভাল সম্পৰ্ক। তেনেকে মাজে মাজে হিতেশ দাই মাতে, তেনেকে যাওঁ ষ্টুডিঅ'লে। যাওঁ যদি ভয় লাগি থাকে আৰু একো নকওঁ, হিতেশ দাই চিনাকি কৰাই দিয়ে, ই আমাৰ ওচৰৰে গান গাই, এনেকুৱা তেনেকুৱা। লাহে লাহে হেৰিটো হ'ল দাদাৰ লগত, চিনি পোৱা হ'ল মোক দাদাই। মৃণাল কেতিয়া আহিলি সেইটো জনা হ'ল, ভাল লাগিল। দাদাই গম পাইছিল নে? গম পাই মৃণালে গান গম পাই আৰু মোক গালি দিছিল দাদাই। কেনেকুৱা? মই ভিডিঅ' দেখাইছিলো বহি থাকোতে। ভিডিঅ' যেতিয়া দেখাও দাদাই গালি পাৰে, তই মোৰ দৰে কিয় গাৱ? তুমি মানে অলপ দাদাৰ দৰে, মোৰ হেৰিবিলাক মিলি যায়, শৈলীবিলাক মানে। সেইটো কিয় হয় অকনমান, নাই সেইটো কিয় হয় দাদা, তাৰমানে মানে দাদাৰ প্ৰতি ইমান শ্ৰদ্ধা, সন্মান, ভক্তি মানে। আৰু মোৰ গুৰু দাদাইটো, মই বেলেগত ক'তো গান শিকা নাই আজিলৈকে। মই দাদাৰ গান শুনি 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 মই আজি গান গাই আছো। মানুহে চিনি পায় বা মোক মাতে, নিমন্ত্ৰণ দিয়ে, মই যাওঁ গান গাবলৈ। কিন্তু সেইখিনি অকল জুবিনদাৰ কাৰণে সম্ভৱ হৈছে। গম পাইছিলো ৰঙিয়াত এখন ছচাইটিত লেফ্ট চাইডে ধাবা আছিল, কি নাম? নিপা ধাবা। তাতে প্ৰায়ে তোমাক লগ কৰিছিল। প্ৰমোদ দাই সুবিধা কৰি দিছিল বাৰু, এইটো নাম ল'বই লাগিব। যিয়ে নহওক, দাদাই তোমাৰ কণ্ঠত এনেকুৱা এটা স্পেচিয়েল গান আছে নেকি? যে আছে মোৰ কণ্ঠত ভাল পাইছিল। মোক কৈছিল এইটো তই ভাল গাৱ, এইটো গাবি ষ্টেজত। সেইটো হ'ল আনে যোৱা বাটে নোযোৱা ছোৱালীজনী। বৰ ধুনীয়া গান দাদা। মোক কৈছিল তই এইটো ভাল গাৱ দেই। মোক মানে বেলেগ দিনা গালি দিয়ে। মই যেতিয়া ভিডিঅ' দেখাও নহয়, গৈ পেলাই মই দেখাইছিলো নিজে, দাদা এইটো আজি গালো কাভাৰ, শুনকচোন। ঠিক আছে, মোৰ দৰে কিয় গাৱ, এনেকে একো কৰিব নোৱাৰিবি, ছিংগিং ষ্টাইল চেঞ্জ কৰ। এইটো প্ৰবীণে কৰিছিল, তাক মই চেঞ্জ কৰালো, তই চেঞ্জ কৰিব লাগিব, নহলে একো কৰিব নোৱাৰি। সেই গীতটি অকনমান। তাৰে পিছত এদিন যেতিয়া আকৌ দেখালো, নেক্সট পাছত যাওঁতে, দাদা এইটো গালো, এইটো তই ভাল গালি, এইটো তই মোৰ দৰে গোৱা নাই, তই মৃণালৰ দৰে গালি, এনেকে গাবি, তেতিয়া মানুহে ভাল পাব। অকনমান মৃণালৰ কণ্ঠত সেই গীতটি অকনমান জাষ্ট। আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
কুঁৱাৰে চিৰি কুঁৱাৰে চিৰি। বঢ়িয়া বঢ়িয়া, সঁচাকে দাদাই যিটো ভাবিছে সঁচাকে ভাল, খুব ধুনীয়া গোৱা, ভাল লাগে। যিয়ে নহওক শেহতীয়াকৈ মই ফেচবুকত পোষ্ট এটা পাইছিলো, প্ৰায় ভাইৰেল হৈছিলে। সকলোৱে এটাই সুধি আছিল, মৃণাল চেলুট মৃণাল চেলুট। সকলোৱে মানে অলপ গৌৰৱ অনুভৱ কৰি আছিল। সেইটো হৈছে বলিউডৰ তাৰকা শিল্পী, কণ্ঠশিল্পী চান, সকলোৱে চান বুলিয়ে জানে। তেওঁৰ লগত মানে এটি মানে অনুষ্ঠানত গীত পৰিবেশন কৰাটো দেখা গৈছিল। আৰু তেনেকুৱা এটা ভিডিঅ' পাইছিলো যে চানক মানে মৃণাল মিত্ৰিকে গান শিকাই আছে, যে তিনিটা ন। সেই কেনেকে লগ পোৱা গ'ল বা কেনেকে মানে মাতিলে, সম্পৰ্কটোত কেনেকুৱা কি? এইখিনিতে মই ধন্যবাদ দিব লাগিব। ময়ো বাৰু ৰুদ্ৰাক্ষৰে মেম্বাৰ হয়। ৰুদ্ৰাক্ষ ইভেন্ট যিটো আছে, আমাৰ সুৰজিত বৰা, বাবলি দা, দিগন্ত কাশ্যপ দাদা আৰু বিকি দা, তেখেতসকলে জাতিংগা ফেষ্টিভেলৰ আমাৰ প্ৰথম দিনা আমাক নিলে। আমাক জুবিনদাৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। জাতিংগা মানে হাফলং জাতিংগা ফেষ্টিভেল, এইটো ডাঙৰ অনুষ্ঠান। নামটো শুনিলে মানে মোৰ খং উঠিছে অকনমান, কাৰণ আমাৰ দাদাৰ হত্যাকাৰী দেউতাক হাফলঙত থোৱা আছে, গতিকে খং উঠিছিল। যিয়ে নহওক কণ্টিনিউ কৰিলে। তাৰে পিছত নিলে, আগা দিনা শ্ব' কৰিলো। পাছদিনা মোক অলপ মৰম কৰে বাৰু দাদাহঁতে, একদম ঘৰুৱা আৰু মই নিজৰ ভাইটিৰ দৰে আৰু। মোক ক'লে তই থাক, মই অকণ জমাই চমাই থাকো, সেইকাৰণে ভাল পায়। বোলো তই থাক, বাকী খিনি আহিল বাৰু। মই থাকিলো, থাকি পেলাই যেতিয়া পাছদিনা ৰাতিপুৱা যেতিয়া ছাৰ আহিল, অহাৰ পিছত আমি থকা হোটেলখনত ছাৰ সোমাওতে মানে মোৰ ভয় লাগিল। বাপৰে, এনেকুৱাকে আহিছে। এই ছাৰে মেহুদন গানটো গাইছিলতো, এই দন টাইপতে এন্ট্ৰি মাৰিছে, চুলি তুলি লাৰি পেলাই, এনেকুৱাকে চুলি তুলি লাৰি। দেখিবলৈ বদ্ধ চালিয়েতো ছাৰ, বৰ মৰম লগা মানুহ। তাৰপিছত যেতিয়া সোমালে, তাৰ পৰা চাই আছো, চাই তেনেকে খোৱা বোৱা হ'ল। ছাৰক বহুত মানুহ গৈ আছে, তাৰ গেষ্ট খিনি সম্বৰ্ধনা দি আছে, সেইবিলাক ময়ে লৈ আছো, নিজে লৈ আছো। মই লৈ আছো। তাৰপিছত ছাৰে চাই আছে, কিন্তু মোক অলপ ফলো কৰিছে মানে। মই মানুহজনক ফলো কৰি চাইয়ে আছো, খাওঁতে হেৰি কৰোতে মানে ওচৰতে পালোতো, মই চাইয়ে আছো পুৰা একদম। ভগৱান এটা আহিছে মোৰ কাষত আছে। তাৰে পিছত কি হ'ল, ইভিনিং যেতিয়া চলে যাম আৰু আমি গোটেই ফ্ৰেছ হৈ ললো। হৈ লোৱাৰ আগত আমি গলো ছাৰক লগ কৰিব। যাওঁতে গোটেইখিনি আমি কথা বতৰা পাতিলো, ফটো উঠিলো। লাষ্টত মই যেতিয়া কাষলৈ যাওঁ, তেতিয়া আমাৰ বাবলি দা, দিগন্ত দা, বিকি দাই মানে কৈছে, ছাৰ ये असम का बहुत अच्छा सिंगर है, बहुत ভাল গায়। তেতিয়া ছাৰে কৈছে, আৰে বাবা তু সিংগাৰ হে। তাৰে পিছত ঠিক হে, তু এক কাম কৰ, মুझे माया गाना सिखा दे, আজি গাকা শুনা। গাই পেলাই শুনালো তাত। মায়াবিনী নে মায়াটো প্ৰথম মায়া, মায়া মাথু মায়া। আৰু গোটেই মিনিং বিলাক সুধিলে, বাবা ये माया का मतलब क्या है, माया माथु माया का मतलब क्या है। মই যিমান খিনি মই সম্ভৱ মই কলো ছাৰক, বৰ ভাল পালে। তাৰপিছত ক'লে তু মেৰে ৰুম পৰ আ যা। তাৰপিছত ৰুমত মাতিছে, মই আৰু ভয়, এনেকুৱা ভয় খাই গলো। এটা ৰুমত এনেকুৱা হৈ যায় নাই, মানে ছাৰে মেইনলি লিখিব খুজিছে মোৰ পৰা গানটো। যেতিয়া গালো, গোৱাৰ পিছত ছাৰে মানে নোটছ কৰিব বিচাৰিছে গোটেইখিনি। তোমাৰ কাৰণে বাপৰে বহুত ডাঙৰ কথা সেইখিনি। চান ছাৰে মানে তোমাক নিজৰ ৰুমত, বেডৰুমত মাতিছে, এটলিষ্ট আকৌ তোমাৰ পৰা শিকিবৰ বাবে। যিয়ে নহওক, অসমীয়াই হওক, হিন্দীয়ে হওক, ইংলিছে হওক, যিয়ে নহওক, গান এটা শিকিব বিচাৰিছে, তাকো জুবিন দাদাৰ। তাৰে পিছত মই গান প্ৰায় 1.5 ঘণ্টা আছো ছাৰ আৰু মই, কোনো নাই বাকী, কোনো ৰুমত নাই কমপ্লিট। মই বহা নাই, তিনিটা গান মই বহা নাই, থিয় হৈ আছো একদম। এই কি তু ডৰ ৰहा है क्या, বেট ইধৰ বেট, বাবা বেট। মোক বাবা বুলিছিল, কিন্তু বাবা বেট বেট আৰামছে, আজ তু মেৰে লিয়ে টিচাৰ হে, মোক কৈছে। বাকী ষ্টেজৰ যিটো অভিজ্ঞতা প্ৰথম, তাৰে পিছত সেইখিনি কৰিলো। কৰাৰ পিছত তাতে আকৌ এটা ইণ্টাৰেষ্টিং ঘটনা আছে। মানুহজন কিমান মহান। যেতিয়া লিখি আছো, তেতিয়া মোক কৈছে তেৰা আজি হাসু হে কিয়া, বোলো তাৰ নেই হে, তুঝে মেৰে সাথ গানা পাৰেগা। তোমাৰ মই আকৌ পাগল হৈ গলো। তাৰপিছত মোক ছাৰে কৈছে, এক কাম কৰ, তুই ভিডিঅ' কাট লে, তেৰা বহুত কাম আয়েগা ফিউচাৰ মে। কিমানলৈ ভাবিছে তেখেতে, তাৰমানে গানটো গোৱাইছে আৰু পিছলৈকেও ভাবিছে। তেখেতে মানে যেতিয়া মই বুজালো গানখিনি, লিৰিক্স লিখা হৈ গল 3টাকৈ গান। তাৰে পিছত মানে মোক হেৰি কৰিছে, কৈছে তুঝে মেৰে সাথ গানা পাৰেগা। তাৰপিছত সেইখিনি কথা মই ভিডিঅ' নাছিল। তাৰপিছত যিটো ভিডিঅ' তোমালোকে দেখিছা,
সেই ৰুমত যে মই সেলফি এটা কৰিলো সেইটো ছাৰে মোক নিজে কৰিব দিছে তুই এই ভিডিঅ' কাৰ লে মে বল দুংগা তেৰা ফিউচাৰ মে বহুত কাম আয়েগা তাৰপিছত ভিডিঅ'টো কৰিলো ভিডিঅ' হ'ল ৰেডি আমি আহিবলৈ ললো ছাৰে মোক কৈছে তুই মেৰে পিছে আজা ছাৰৰ বেকত আমাৰ গাড়ীখন লগাব বহুত গাড়ী বহুত চিকিউৰিটি মানে মেনেজমেণ্ট ছাৰৰ 5-6টা মান মেনেজমেণ্ট থাকে মানে মেনেজাৰ তাৰপিছত কাৰবাৰ বেলেগ আৰু ভয়ানক কাৰবাৰ যিখন ষ্টেজ যিটো চাউণ্ড যিটো লাইট সেইটো মানে মই নিজে দেখি মই জীৱনত ওচৰৰ পৰা দেখাই নাই মোক বহুতে কৈছে তুমি গান গাওঁতে ভয় খালা নেকি কিবা হলা নেকি আলে সেই ফিলিংছটো মই গম পাওঁ বুজিব যে কিমান মোৰ কাষত কোন আছে মোৰ আগত কিমান মানুহ মোৰ কাষত কোন যিখন ষ্টেজ এখন মানে স্বৰ্গ যেন লাগিছে জীৱনত প্ৰথমবাৰ ইমান ডাঙৰ এলইডি ইমান লাইটিং মানে পাগল হৈ গৈছো বোলো কি হব ধৰি তাৰপিছত আহিলো তাৰপিছত আমি আহিলো তেতিয়া মই বহিলো দিগন্ত দা আৰু মই এখন গাড়ীত আৰু ছাৰৰ লগত মেনেজমেণ্টৰে এটা ভাইটি এটা সি আমাৰ লগত বহিল আহি আছো আহি প্ৰায় 1.5 কিলোমিটাৰ মান পাবলৈ আছে ইমান ইণ্টাৰেষ্টিং ঘটনা দিগন্ত দাৰ লেফ্ট চাইডৰ ইনোভাখনৰ চকা পামচাৰ একদম ঠাচকে পামচাৰ আৰু আচৰিত কথা আমি যাম কেনেকে একদম আমি পাগল মই পাগল দিগন্ত দা পাগল আমি একদম বোলো কি কৰ দিগন্ত দাই কৈছে আজি গাড়ী মেইন নহয় তুমি মেইন বহুত ট্ৰাই কৰিলো আমি কিবা পাছফালে কিবা এনেকে লক এটা সোমাই দি ঘূৰাব লাগে সেইবিলাক কৰিলো মানে নাই সাকসেস নহল নাই এনেকে তলে চলে সোমাই দিগন্ত দাই চালে মই বাৰু ইমান মোৰ এক্সপিৰিয়েঞ্চ নাই যিখিনি বাৰু হেল্প কৰি দিছো দাদাক মই তাৰপিছত দিগন্ত দাই ক'লে বলা আজি গাড়ী মেইন নহয় আমি ষ্টেজলৈ যাব লাগে তাৰপিছত ৰাস্তাত বহুত চিগনেল দিলো নাই গাড়ী নৰখে চব যাই আছে চলে এখন ভাগ্য ভাল এখন অটো পালো অটোখনত সোমাই দিলো আমি 3জন গলোলৈ জাতিংগালে ৰাস্তা ৰাস্তা ভাল পাহাৰত যোৱা নাই চাগে ন পাহাৰত আমি তলত নুমি আছো বুজি পাই গৈছো তাৰ মানে কি হ'ল ৰাস্তা ভাল কিন্তু চব গাড়ী মানুহ উঠি গৈ আছে চল চাবলৈ আমাৰ গাড়ী বেয়া হৈ গ'ল কোনে ৰখি থাকিব এইফালে দিগন্ততে ফোন কৰিছে ভিতৰৰ পৰা গাড়ী উলিয়াব পৰা নাই ইমান যাম আমাক নিবলে অটোখন পালো পুৰা গৈছো তাক দাদাজনক কৈছো পুৰা স্পীডত চলাওক আপুনি গৈ পেলাই পালো যে ইমান মানুহ হাতত টিকট লৈ ৰখি আছে সোমাম কেনেকে এতিয়া তাতো পাগল হৈ গলো তাৰপিছত হেঁচা ঠেলি কৰি দিগন্ত দাই মোক ধৰি নি কিবাকে গেটটো ফালি চিৰি সোমাই লাষ্টত আকৌ যাব লাগে বহুত দূৰ চৌ একদম ষ্টেজলে তাৰপিছত দৌৰলো দিগন্ত দাই কৈছে তুমি দৌৰা মোক চাব নালাগে আমি গৈ আছো তুমি যাই ষ্টেজলৈ যোৱা বাবলিতাক মাত দিয়া আমাক ষ্টেজত উঠাই দিব এনেকুৱা শ্লপিং ইমান দৌৰিছো যদি পৰি যাওঁ মোৰ গোটাই চেহেৰাতে একদম দৌৰি পালো অৱশেষত বাবলিতাক মাত দিলো বাবলিতাই ষ্টেজ উঠাই দিলে আৰু চানচাৰৰ মেনেজমেণ্টে ষ্টেজৰ প্ৰেচাৰে মাতিলে তাৰপিছত এই ভিডিঅ' খিনি যিখিনি দেখিবলৈ পালা কিন্তু ভয় খাইছিলো যথেষ্ট মই যিয়ে নহওক এটা বহুত ডাঙৰ মানে অভিজ্ঞতা তেখেত ভগৱান আছিল ভগৱানে তেনেকুৱা মোক আশীৰ্বাদ দিবলৈ আহিছিল দি গ'ল কেতিয়াওতো মানে ভবাই নাছিলো যে মই চানচাৰৰ লগত ষ্টেজত এখন ষ্টেজত উঠিবলৈ গাম বা চানচাৰক মায়াবিনী হওক কিবা হওক এটা কিবা ৱাৰ্ড এটা শিকাব পাৰিম যিয়ে নহওক আমি এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব তুমিও বহুত সময় দিলা বহুত ব্যস্ততাৰ মাজত শেষত মোৰ এই MJ ব্লগ চেনেলটোত ৰাইজক কি ক'বা ৰাইজক মানে আপোনালোকে হয়তো ভাবিছে MJ ব্লগ অকল এই মানে এনেকুৱা ধৰণৰ অনুষ্ঠানে কৰে নেকি বা প্ৰেংক চেংক কৰে নেকি বা তাৰ লগতে মই দাদাৰ এটা চিনাকি আপোনালোকক দিবলৈ ওলাইছো খুব ভাল এক্টিং কৰে খুব ভাল লিখে খুব ভাল মিউজিচিয়ান ধন্যবাদ তুমি যে কলা মোক চবতে আছে সেইখিনি বৰ ভাল এইটো ৰাইজৰ ভাল মনৰ মানুহ দেখিব পাব কেতিয়াবা ষ্টেজত পাই থাকিব আৰু বিনাৰৰ লগত আমি প্ৰগ্ৰেম কৰিম বাৰু কৰা হোৱা নাই কৰিলো মাজতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডিমোট কৰিলো আকৌ পাম লগ পাম মানে সি মোৰ ওচৰৰ মই ওচৰৰ কিন্তু আমাৰ দুয়ো একে নিমিলে তাৰ বেণ্ডটো কেতিয়াবা বেলেগ থাকে বা নিজৰ বেণ্ড লৈ যায় মোৰ বেলেগ থাকে মই বেলেগৰ লগত যিয়ে নহওক খুব সম্ভৱ আগলৈ কৰিম আমি ওচৰৰ ওচৰি যিহেতুকে গতিকে আপোনালোক সকলোৱে মোৰ চেনেলটো চাই থাকিব আমি আকৌ আৰম্ভ কৰিছো ভিডিঅ' বিলাক দিবলৈ আৰু সকলোৱে মৰম দিব আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আপোনালোকৰ মৰম আশীৰ্বাদত মোৰ চেনেলটো 10K ছাবস্ক্ৰাইবাৰ হবলৈ গৈ আছে মানে হলে আৰু যোৱাকালি আৰু মোৰ মানে যিমান ভিউজ হৈছে আৰু এটা ভিডিঅ'ত ভিউজ গৈছে 1,050,000 গতিকে সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াৰ পৰা এই অনুষ্ঠানৰ পৰা বিদায় লৈছো ধন্যবাদ জয় আই অসম জয় জুবিন দা শুই থকা বৰণি দিলেহি জগা